Hi, this is Saiful Ahmed from Easy Learning Corner. তোমালোক আটাইকে Easy Learning Corner লৈ স্বাগতম জনাইছো। I wish all of you are good and be ready to learn new something. তো আজি আমি যেটো ক্লাস লৈ আহিছো, আজিৰ ক্লাছত দশমমান শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ 3.3 তোমালোকৰ নতুন কিতাপ মতে এক্সাৰসাইজ 3.3 আমি ইয়াতে আলোচনা কৰিম আৰু পুৰণা কিতাপ মতে 3.4 ঠিক আছে। তো আজিৰ ক্লাছত আমি যিখিনি আলোচনা কৰিম তোমালোকে মনোযোগেৰে ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'খিনি চাবা, কাৰণ ইয়াৰ ভিতৰত কিছু কনসেপ্ট আছে আৰু আমি সমস্যাবোৰ সমাধান কৰিছো। যদি তোমালোকৰ প্ৰথম অৱস্থাতে কনসেপ্টটো ক্লিয়াৰ নহয় তেতিয়াহ'লে সমাধান কৰিবলৈ কষ্ট হ'ব। তো আমাৰ প্ৰথম কাম হ'ল কনসেপ্ট ক্লিয়াৰ কৰা, তাৰ পিছতে আমাৰ সমস্যাবোৰৰ সমাধান কৰা। কাৰণ যিবিলাক তোমালোকৰ MCQ আহে পৰীক্ষাত সকলোবিলাক MCQ কনসেপ্ট বেসড হয়, গতিকে কনসেপ্ট আমাৰ প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব, তাৰ পিছতে আমি অঙ্কবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তো বলা দেৰি নকৰি আৰম্ভ কৰো আমাৰ ভিডিঅ'টি। আমি ইয়াৰ আগতে যিসমূহ ভিডিঅ' দিছো সেই ভিডিঅ'ত এটা ভিডিঅ'ত আলোচনা কৰিছিলো যে এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ বিজীয় পদ্ধতি এটা পাইছিলো, প্ৰতিস্থাপন পদ্ধতি। এটা পদ্ধতি আমি আলোচনা কৰিছিলো প্ৰতিস্থাপন পদ্ধতি অৰ্থাৎ সাবস্টিটিউশন মেথড। এবাৰ আমি আন এটা বিজীয় পদ্ধতি আলোচনা কৰিম, সেইটো হ'ল অপনয়ন পদ্ধতি অৰ্থাৎ এলিমিনেশন মেথড। আমাৰ তিনটা পদ্ধতি আছে। ইয়াৰে পুৰণা সিলেবাসটো তোমালোকৰ তিনিটা পদ্ধতি আলোচনাৰ ক্ষেত্ৰত দিয়া আছিল, কিন্তু নতুন সিলেবাসত দেখা পাইছো যে অকল দুটাহে পদ্ধতি আলোচনা কৰিছে। এটা হ'ল প্ৰতিস্থাপন পদ্ধতি, আনটো হ'ল অপনয়ন পদ্ধতি, আৰু যিটো তিৰ্যক পদ্ধতি আছিল বা ক্ৰছ মাল্টিপ্লিকেশ্যন আছিল সেইটো তোমালোকক অমিট কৰি দিয়া হৈছে। কিয় বা দিছে নাজানো, কিন্তু কথা হ'ল চোৱা এই পদ্ধতিটোনো কি। প্ৰথমতে এই পদ্ধতিটো আমি বুজিব লাগিব। তোমালোকৰ কিতাপত এনেকৈ যেনেকুৱা দিয়া আছে মই সেনেকৈ হুবহু ইয়াত আনিছো। কিয় আনিছো, কনসেপ্টটো আমি আগতে চাই ল'ব লাগিব, সেইকাৰণে ইয়াত বুজিবৰ কাৰণে ইয়াত বস্তুবোৰ আমি আনিছো। ঠিক আছে, ইয়াতে চোৱা কি কৈছে, এলিমিনেশন মেথডটোনো কি। তো প্ৰথম এতিয়া আমি এটা চলকত অপনয়ন বা আঁতৰোৱা, অপনয়ন মানে আঁতৰোৱা, বিতাড়িত কৰা, এলিমিনেট কৰি দিয়া আন এটা পদ্ধতি বিবেচনা কৰোঁ। প্ৰতিস্থাপন পদ্ধতিতকৈ কেতিয়াবা এই পদ্ধতিটো বেছি সুবিধাজনক। এই পদ্ধতিটোৰে কেনেকৈ কাম কৰে আমি চাওঁ আহা। আমি আগতে প্ৰতিস্থাপন পদ্ধতি কৰিছো, এবাৰ আমি এলিমিনেশন কৰিম। তো প্ৰতিস্থাপন পদ্ধতিতকৈ সাবস্টিটিউশন মেথডতকৈ আমাৰ এলিমিনেশন মেথডটো কেতিয়াবা সহজ হৈ পৰে। চোৱা প্ৰথম সোপান স্টেপ, প্ৰথম স্টেপটোত কি আছে, প্ৰথমতে এটা চলক x বা y যিকোনো সহগবোৰ সাংখ্যিকভাৱে সমান কৰিবলৈ দুটা সমীকৰণ এটা উপযুক্ত অশূন্য সংখ্যাৰে পূৰণ কৰা। অৰ্থাৎ যি দুটা সমীকৰণ দিয়া থাকিব তাৰে যিকোনো এটা চলক x বা y যিকোনো এটা চলকক অশূন্য এটা সংখ্যাৰে আমি কি কৰিম, পূৰণ কৰিম। কিহৰ কাৰণে, সহগবোৰৰ যি সাংখ্যিক মান থাকে এইবিলাক আমি সমান কৰাৰ কাৰণে। তাৰপিছত স্টেপ 2ত কি কৰিম, পিছত এটা সমীকৰণক আনটোৰ পৰা বিয়োগ কৰা বা যোগ কৰা যাতে এটা চলকৰ অপনয়ন হয়। আমি এনেকৈ সংখ্যাৰে পূৰণ কৰিম যাতে পিছৰ স্টেপত আমি এটা চলকৰ পৰা এটা সমীকৰণৰ পৰা আনটো সমীকৰণ বিয়োগ কৰিলে যিকোনো এটা চলক x বা y যিকোনো এটা চলক কি হয়, যোগ বা বিয়োগ কৰিলে নোহোৱা হৈ যায়। যদি তুমি এটা চলকৰ এটা সমীকৰণ পোৱা তেন্তে সোপান 3 অৰ্থাৎ স্টেপ 3 লৈ যোৱা। যদি আমি সোপান 2ত কোনো চলক নথকা এটা সত্য উক্তি পাওঁ তেন্তে মূল সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব, আৰু যদি আমি এলিমিনেট কৰিব নোৱাৰো তেতিয়াহ'লে সেই সমীকৰণযোৰৰ পৰাই আমি কি পাম, যে অসীম সংখ্যক সমাধান পাম। এইবিলাক কথা অলপ মনোযোগেৰে শুনিবা। এই কথাবিলাকে হ'ল ইম্পৰ্টেণ্ট। কেতিয়া হৈছে, যেতিয়া মূল সমীকৰণযোৰ অসীম সংখ্যক সমাধান থাকিব। কেতিয়া থাকিব, যেতিয়া আমি কি কৰিব পাৰিম, যে স্টেপ 3 লৈ যাব নোৱাৰো অৰ্থাৎ অপনয়ন কৰিব নোৱাৰো, কৰিলে তেতিয়া আমি কি পাম, অসীম সংখ্যক সমাধান পাম। যদি আমি সোপান 2ত কোনো চলক নথকা এটা অসত্য উক্তি পাওঁ তেনে কি কৈছে, যে আমি এনেকুৱা এটা উক্তি পালো য'ত এটা চলক নাই, তেতিয়া মূল সমীকৰণৰ কোনো সমাধান নাথাকে। তেতিয়া কি হ'ব, যে মূল সমীকৰণৰ সমাধান নাথাকে। কেতিয়া নাথাকে, যেতিয়া উক্তিটো অসত্য হয়। উক্তিটো অসত্য হয়, আৰু সত্য হলে আমি কি পাম, অসীম সংখ্যক সমাধান পাম। সমীকৰণযোৰ অসংগত অৰ্থাৎ আন এটা শব্দ পাইছা, যে অৰ্থাৎ সমীকৰণযোৰ অসংগত কেতিয়া হ'ব, যেতিয়া কোনো সমাধান নাথাকে তেতিয়া অসংগত হ'ব। স্টেপ 3ত আছে এটা চলকত অৰ্থাৎ x বা y থকা এনেদৰে পোৱা সমীকৰণটোক তাৰ মান পাবলৈ সমাধান কৰা।
তাৰপিছত ষ্টেপ 4ত আছে যে x বা y ৰ এই মানটো মূল সমীকৰণৰ যিকোনো এটাত বহুৱা যাতে অইনটো চলকৰ মান পোৱা যায় এই বৰ্ণনাবোৰৰ বাবে আৰু কেইটামান উদাহৰণ আমি সমাধান কৰিম তো এই যি চাৰিটা ষ্টেপ আছে এই চাৰিটা ষ্টেপ ফলো কৰিলে আমাৰ এলিমিনেশ্যন মেথডটো কমপ্লিট হ'ব তো ইয়াৰ কাৰণে আমি কেইটামান উদাহৰণ লওঁ চোৱা তোমালোকৰ কিতাপত দিয়া আছে এটা উদাহৰণ 11 এইটো পুৰণা কিতাপত দিয়া আছে উদাহৰণ 11 হয়তো নতুন কিতাপত বেলেগ হ'ব ইয়াত মই পাহৰি গলো চেঞ্জ কৰিবলৈ ঠিক আছে চোৱা উদাহৰণটোত কি দিয়া আছে দুজন মানুহৰ আয়ৰ অনুপাত 9:7 দুজন মানুহৰ আয়ৰ অনুপাত ইনকামৰ যেটো ৰেশিও দিয়া আছে কিমান 9:7 দিয়া আছে আৰু তেওঁলোকৰ খৰচৰ অনুপাত কি দিয়া আছে 4:3 দিয়া আছে যদি তেওঁলোকৰ প্ৰত্যেকে প্ৰতি মাহে 2000 টকা ৰাহি কৰিবলৈ সক্ষম হয় তেওঁলোকৰ মাহিলী আয় কিমান ইনকামটো উলিয়াব লাগে তো ইয়াৰ ক্ষেত্ৰত চোৱা কি কৰিছে এটো এটা বাক্য আকাৰত দিয়া আছে এটো প্ৰথমতে আমি ৰৈখিক সমীকৰণত কনভাৰ্ট কৰিব লাগিব তাৰ পিছত আমি সাবস্টিটিউশন মেথডত এলিমিনেশন মেথডত আমি সমাধান কৰিম তো সমাধানৰ ক্ষেত্ৰত আমি কি কৈছো যে মানুহ দুজনৰ আয়ক আমি 9x আৰু 7x টকাৰে হুচাও যদি আমি তেওঁলোকৰ ৰেশিওটোক আমি কি কৰো 9x আৰু 7x এৰে হুচাও ইনকামটো আৰু তেওঁলোকৰ খৰচক যদি আমি কি কৰো y ভেৰিয়েবলত যদি দেও তেতিয়া হলে 4y আৰু 3y কাৰণ তেওঁলোকৰ অনুপাত কি আছিল খৰচৰ অনুপাত 4:3 আছিল তেতিয়া যথাক্ৰমে হুচাও তেন্তে এই পৰিস্থিতিটো গঠন কৰিবলগীয়া সমীকৰণ দুটা হ'ব আৰু তেতিয়া ক্ষেত্ৰত সমীকৰণটো কি হ'ব যে 9:7 ৰ ক্ষেত্ৰত কি হ'ব 9 টো হল আয়ৰ অনুপাত কাৰ ক্ষেত্ৰত এজন মানুহৰ ক্ষেত্ৰত তো এটা হ'ব কিমান 9x - 4y খৰচটো কিমান 4y তো এই ইনকামৰ পৰা খৰচ বাদ দিলেই তো ৰাহি হয় গতিকে ৰাহি কিমান হয় 2000 টকা আমাৰ প্ৰশ্ন দিয়া আছে প্ৰতি মাহে ৰাহি হয় 2000 টকা তো প্ৰথম চৰ্তটো হ'ব 9x - 4y = 2000 এক নম্বৰ আৰু দ্বিতীয়টো কি ঠিক তেনেদৰে কি হ'ব দ্বিতীয়টো কি আছিল 7 আৰু 3 আছিল গতিকে 7x ইনকাম আৰু 3y খৰচ আৰু হেই ইনকামৰ পৰা খৰচ বাদ দিলে আমাৰ ৰাহি হয় 7x - 3y = 2000 এটো হল 2 এই দুটা আমি সমীকৰণ পালো এই যি দুটা আমি সমীকৰণ পালো এই সমীকৰণ দুটা এতিয়া আমি কি কৰিম এলিমিনেশন মেথডত সমাধান কৰিবলৈ চেষ্টা কৰিম তো ফাৰ্স্ট স্টেপ কি আছিল যে এই সমীকৰণ দুটাক এনেকুৱা এটা অহন্য সংখ্যাৰে পূৰণ কৰিব লাগে যাতে ইয়াৰ পৰা বিয়োগ কৰিলে সমীকৰণ দুটা পৰস্পৰ বিয়োগ কৰিলে বা যোগ কৰিলে যিকোনো এটা ভেৰিয়েবল কি হৈ যায় এলিমিনেট হৈ যায় তো কি কৰো ইয়াৰ পৰা লক্ষ্য কৰিলে আমি চাম যে সমীকৰণ 1ক 3 ৰে আৰু সমীকৰণ 2ক 4 ৰে পূৰণ কৰো যাতে y ৰ হৰক দুটা সমান হয় y ৰ হৰক আমি সমান কৰিবলৈ কি কৰিছো ইয়াৰ লগত যদি আমি 3 পূৰণ কৰো 12y হৈ যাব ইয়াৰ লগত যদি আমি 4 পূৰণ কৰো তেতিয়া হলে এটো 4 3 গুণ 12y হৈ যাব গতিকে যেতিয়া y ৰ হৰক দুটা ইকুৱেল হৈ যাব 12 হৈ যাব তেতিয়া আমি কি কৰিব পাৰিম যোগ বা বিয়োগ কৰিলে এলিমিনেট হৈ যাব তো ঠিক এনে কৰিছে কি কৰিছে যে 1 নম্বৰ সমীকৰণটোত এই 1 নম্বৰ সমীকৰণটোত আমাৰ কি কৰিছে কি পূৰণ কৰিছে 3 পূৰণ কৰিছে 3 পূৰণ কৰাৰ লগে লগে 3 গুণ 27x - 12y = 6000 এটো এটা সমীকৰণ নম্বৰ দিছে 3 আৰু যেটো 2 নম্বৰ সমীকৰণ আছিল এটো কি পূৰণ কৰিছে 4 পূৰণ কৰিছে তো 4 পূৰণ কৰাৰ লগে লগে কি হৈছে 4 7 গুণ 28x - 4 3 গুণ 12y আৰু 8000 এতিয়া আমি নতুনকৈ দুটা সমীকৰণ পালো 3 আৰু 4 এবাৰ স্টেপ 2 ত আগবাঢ়িম স্টেপ 2 ত আমি চাম এই দুটাৰ পৰা কি এলিমিনেট হয় এতিয়া চোৱা ইয়াতো 12y আছে ইয়াতো 12y আছে এতিয়া কি কৈছে যে সমীকৰণ 3 ক সমীকৰণ 4 ৰ পৰা বিয়োগ কৰিলে এই 3 নম্বৰটোক আমি 4 নম্বৰ পৰা বিয়োগ কৰো যদি 3 আৰু 4 বিয়োগ কৰো তেতিয়া হলে আমি কি পাম যে 28x - 27x প্ৰথমটো ভেৰিয়েবল মাইনাস কি হ'ব 12y - 12y 12y - 12y তাৰ পিছত 8000 - 6000 তো ইয়াৰ ক্ষেত্ৰত সমাধান কৰিলে আমি কি পাম যে ইয়াত থাকি গল x আৰু এইটো আমাৰ হৈ গল 0 12 পৰা 12 গলে 0 গতিকে এটো 0 হৈ গল আৰু ইফালে 8000 পৰা 6000 গলে 2000 তো x মানে আমি পালো 2000 হয়নে কনসেপ্ট ক্লিয়াৰ হৈছে বুজি পাইছা তো নেক্সট স্টেপত আমাৰ কি হ'ব 3 নম্বৰ স্টেপ হ'ব x ৰ এই মানটো 1ত বহুৱাই পাও এবাৰ আমি x ৰ মান যে আমি পালো 2000 এটো আমি যিকোনো এটা সমীকৰণত বহুৱাই দিব পাৰো তো 1 নম্বৰ সমীকৰণত বহাইছে কি আছিল 9x - 4y = 2000 আছিল তো এতিয়া 9x ৰ ঠাইত আমি 2000 বহাই দিলে কি হ'ব 9 2 গুণ 18000 হয়নে ইফালে হল 18000 ইফালে হল -4y তো এইটো সমাধান কৰিলে আমাৰ কি হৈছে যে এইটো সমাধান কৰিলে কি হৈছে 18000 - 4y =
2000 হয়নে তো ইয়াৰ পৰা আমি সমাধান কৰিলে কি হ'ব ইফালে আনা আৰু এইটো ইফালে নিয়া তো 18000 মাইনাস 2000 ইকুৱেল টু 4y এবাৰ ইয়াতে কি থাকি যাব 18 পৰা 2000 গলে কিমান থাকিব 16000 আৰু ইফাল থাকিল 4y এতিয়া যদি আমি 4 এৰে কাটো এটো কাটিলো ইয়াতে 4 বাৰ অৰ্থাৎ y ইকুৱেল টু আমি কি পালো y ইকুৱেল টু 4000 পালো হয়নে এখানে লিখছে y ইকুৱেল টু 4000 স্টেপ কেটা লিখা নাই ডাইৰেক্ট লিখিছে এতিয়া তোমালোকেও ডাইৰেক্ট লিখিব পাৰিবা যেতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব ক্যালকুলেশন ভাল হ'ব ঠিক আছে তো গতিকে সমীকৰণ দুটাৰ সমাধান আমি পালো x ৰ মান পালো 2000 হেতু বিঠিত পালো আৰু y ৰ মান পালো 4000 গতিকে মানুহ দুজনৰ মাহিলী আয় আৰু আয় যথাক্ৰমে হ'ব এতে x টো আছিল ইনকাম আয় আৰু y টো আছিল খৰচ এতিয়া আমি কি কৰিম আয় কিমান হ'ব তো 9x আৰু কিমান আছিল 7x আছিল হয়নে তে মানুহ দুজনৰ মাহিলী আয় কিমান হ'ব এতিয়া 9 ৰে পূৰণ কৰি দিয়া 9x কিমান হ'ব 18000 আৰু কিমান আছিল 7x আছিল 9:2 ইনকামৰ ৰেশিওটো কি আছিল 9:7 আছিল গতিকে আনজনৰ হ'ব 14000 টকা এতিয়া এই কথাখিনি শুদ্ধ হয়নে নহয় তোমালোকে ভেৰিফাই কৰিব পাৰিবা কিহৰ কাৰণে আমি যি দুটা পালো 18000 আৰু 14000 পালো এই দুটাৰ অনুপাত কিমান 9:7 হয়নে নহয় চোৱা 18000 আৰু 14000 তো এই দুটাৰ আমি কি কৰিছো ভেৰিফাই কৰিছো 9:7 পাম আকৌ তেওঁলোকৰ খৰচৰ অনুপাত এবাৰ যদি আমি খৰচৰ অনুপাত চাও খৰচৰ অনুপাত যদি আমি y ৰ মতে চাও 4:3 আছিল গতিকে 4:3 হলে কিমান হ'ব এটা হ'ব 18000 বা 2000 বাদ দিয়া ইনকাম যেতিয়া পালো 18000 আৰু 14000 আৰু ৰাহি আছিল 2000 তো ইয়াৰ পৰা 2000 বাক বিয়োগ দিয়া ইয়াৰ পৰা 2000 বিয়োগ দিয়া তাৰ পিছত অনুপাতটো চোৱা তো কিমান হ'ব 16000 আৰু 12000 আৰু 16000 আৰু 12000 অনুপাত কৰিলে কিমান হয় এইটো তিনটা কাটিলো 12 থাকিল আৰু 16 থাকিল এটা থাকিল 16:12 এতিয়া যদি আমি 4 ৰে কাটো ইয়াতে 4 বাৰ ইয়াতে কাটিলে 3 বাৰ অৰ্থাৎ 4:3 সত্যাপন হৈ গল বুজি পাইছা তো এইটো উদাহৰণ আছিল উদাহৰণটো অলপ যদি ভালকৈ মন কৰা তেতিয়া হলে চাৰিটা স্টেপ আমি সমাধান কৰিছো আৰু সমাধান কৰাৰ পিছত আমি নিৰ্দিষ্ট মানখিনি পাই গৈছো তো ইয়াৰ ক্ষেত্ৰত আৰু এটা উদাহৰণ দি আছে এতিয়া যদি এই উদাহৰণটো কৰো আমি আৰু অলপ ভালকৈ বুজি পাম তলৰ ৰৈখিক সমীকৰণজোৰা আটাইবোৰ সম্ভৱপৰ সমাধান পাবলৈ অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা ইয়াতে ডাইৰেক্ট দিছে যে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি আমাৰ সম্ভৱপৰ সমাধান উলিয়াব লাগে ইয়াতে সমীকৰণটো দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো দিয়া আছে তো সমাধান কৰিব লাগে তো স্টেপ 1 ত আমি কি কৰিব লাগিব যে হয়তো এইটো x ৰ যেটো কোএফিচিয়েন্ট আছে বা সহগ আছে ইয়াক আমি সমান কৰিম নাইবা y যেটো ভেৰিয়েবল আছে তাৰ যেটো কোএফিচিয়েন্ট আছে আমি এটো সমান কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ কাৰণে কি কৰিব লাগিব হয়তো 1 নম্বৰ বা 2 নম্বৰ সমীকৰণত কিছুমান অহন্য সংখ্যাৰে পূৰণ কৰিব লাগিব তো কি কৈছে স্টেপ 1 ত কি কৰিছে সমীকৰণ 1 ক 2 ৰে আৰু সমীকৰণ 2 ক 1 ৰে পূৰণ কৰি লোৱা যাতে x ৰ সহগবোৰ সমান হয় ইয়াত কি কৰিছে প্ৰথমটোত x ৰ যেটো কোএফিচিয়েন্ট আছে বা সহগ আছে এটো সমান কৰিছে তো তাৰ কাৰণে কি কৰিছে ইয়াতে কি পূৰণ কৰিছে 1 নম্বৰত পূৰণ কৰিছে 1 ৰ লগত 2 পূৰণ কৰিছে আৰু ইয়াৰ লগত কি পূৰণ কৰিছে 1 পূৰণ কৰিছে তো 2 পূৰণ কৰিলে কি হ'ব 2 2 গুণ 4x 2 3 গুণ 6y আৰু 2 8 গুণ 16 এটো পালো এটা তাৰ পিছত 1 পূৰণ কৰিলে কিমান হ'ব হে একে থাকিব 4x + 6y = 7 এবাৰ এই দুটা 3 নম্বৰ আৰু 4 নম্বৰ যি দুটা সমীকৰণ পালো এই সমীকৰণ দুটাৰ পৰা আমি কি কৰিব লাগে যোগ বিয়োগ কৰিব লাগে স্টেপ নম্বৰ 2 তো সমীকৰণ 4 ক সমীকৰণ 3 ৰ পৰা বিয়োগ কৰিলে পাও এতিয়া যদি আমি বিয়োগ কৰি দিও 3 ৰ পৰা 4 ৰ পৰা 3 ক আমি বিয়োগ কৰিলো বা 3 ৰ পৰা 4 ক আমি যিকোনো বিয়োগ কৰিলো তো বিয়োগ কৰাৰ লগে লগে কি হ'ব 4x - 4 4x তাৰ পিছত আছিল কি প্লাস 6y - 6y = 16 - 7 কৰিলো এতিয়া চোৱা এইফালে কি হল 0 হল এইফালে 9 হল যেটো এটা অসত্য উক্তি এটো হ'ব নোৱাৰে আমাৰ প্ৰথম শৰ্তটো কি কৈছিল এতে চোৱা কি কৈছিল যে যদি আমি উপান 2 স্টেপ 2 কোনো চলক নথকা এটা অসত্য উক্তি পাও যদি অসত্য উক্তি পাও তেতিয়া হলে সমীকৰণজোৰ কোনো সমাধান নাথাকে হয়নে তেতিয়া হলে সমীকৰণজোৰ কোনো সমাধান নাথাকে তো ইয়াৰ ক্ষেত্ৰত আমি কি পাইছো ইয়াতে চোৱা যে ইফালে পালো 0 ইফালে পালো 9 গতিকে ইয়াত চলক নাই গতিকে এটো এটা অসত্য উক্তি যেতিয়া অসত্য উক্তি হয় তেতিয়া সমীকৰণজোৰ কোনো সমাধান নাই অৰ্থাৎ এই যি দুটা সমীকৰণ দি আছে ইয়াৰ কোনো সমাধান আমি নাপাম ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা
আৰু এটা উদাহৰণ দিয়া আছে যে দুটা অংশ বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটাৰ হাল সলনি কৰাৰ পৰা সংখ্যাটো যোগ কৰিলে 66 হয়। যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2, সংখ্যাটো উলিওৱা। এনে সংখ্যা কিমানটা আছে? তো এই গোটেই এক্সপ্লেনেশ্যনখিনি আমি কি কৰিম? কনভাৰ্ট কৰিম ৰৈখিক সমীকৰণলৈ। আগতে বুজিব লাগিব যে দুটা অংক বিশিষ্ট এটা সংখ্যাত দুটা অংকই থাকিব লাগিব। সেই আৰু কি কৈছে? সেই অংকটোৰ অংক দুটা হাল সলনি কৰিব দিছে। অংক দুটা ইফাল সিফাল কৰিব দিছে। কৰিলে কি পাম? আৰু সংখ্যাটো যোগ কৰিলে 66 পোৱা যায়। এবাৰ ঠিক থাকিব, আনবাৰ অংক দুটা হাল সলনি কৰিলে তাৰ যোগফল 66 হয়। তো এইখিনি কথা আমি প্ৰথমতে বুজি লওঁ। চোৱা কি কৰিছে? ধৰা প্ৰথম সংখ্যাটোৰ দশকৰ অংকটো x আৰু এককৰ অংকটো y। তো আমাৰ গতিকে সংখ্যাটো কি হ'ব? সংখ্যাটো হ'ব দশকৰ অংকটো যদি x হয় আৰু এককৰ অংকটো যদি y হয়, তেতিয়াহ'লে কি হ'ব? 10x plus y। আমাৰ সংখ্যাটো হ'ল 10x plus y যদি আমি দশকৰ অংকটো x বুলি ধৰোঁ আৰু এককৰ ঘৰৰ অংকটো আমি y বুলি ধৰোঁ। তো বিস্তৃত আকাৰত আমি লিখিব পাৰোঁ এনেকৈ, যেনে 56। উদাহৰণ এটা দি ইয়াৰ লগতে আকৌ উদাহৰণ দিছে 56। 56টোত কি হ'ব? এইটো হ'ল দশকৰ ঘৰৰ আৰু এইটো হ'ল এককৰ ঘৰৰ। এককৰ ঘৰটো 6, দশকৰ ঘৰ হ'লে 10 পূৰণ, গতিকে 5 into 10। ঠিক আছে? বুজি পাইছা? ক্লিয়াৰ হৈছে কনচেপ্ট? তাৰপিছত চোৱা, যেতিয়া অংক দুটা হাল সলনি কৰা হয়, অৰ্থাৎ x to y হয়, y to x হয়, যেতিয়া x এককৰ অংক হয় আৰু y দশকৰ অংক হ'ব, বিস্তৃত আকাৰত লিখিলে কি হ'ব? সেইটো এতিয়া কি হ'ব? 10y plus x হৈ যাব। এতিয়া অংক দুটাৰ হাল সলনি কৰিব লাগে। হাল সলনি কৰাৰ লগে লগে আমাৰ কি হ'ব? ফৰ্মটো এনেকুৱা হ'ব, 10y plus x। ঠিক এইটো চোৱা যে যেনে 56টো যেতিয়া ওলোটাই লিখা হয়, তেতিয়া পাম কি পাম? 65 পাম। 65টো কেনেকৈ? 6 into 10 plus 5। ঠিক আছে? বুজি পাইছা? তো চৰ্ত অনুসৰি আমাক কি কৈছে? যে চৰ্তটো কি দি আছিল? যে এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটা হাল সলনি কৰি পোৱা সংখ্যাৰ যোগফল হ'ল 66। তো সংখ্যাটো পালোঁ প্ৰথমতে এইটো, তাৰপিছত অংক দুটাৰ হাল সলনি কৰি পালোঁ এইটো, আৰু সেই দুটাৰ যোগফল হৈছে কিমান? 66। তো এইখিনি আমি সমাধান কৰিলে পাম কিমান পাম? যে 10x x 11x 10y y 11y। তো 11টো কমন লৈছোঁ, x plus y equal to 66, অৰ্থাৎ x plus y equal to 6। এইটো আমি এটা সমীকৰণ পালোঁ। কি পালোঁ? যে x plus y equal to 6 পালোঁ। এইবাৰ নেক্সট চোৱা, আকৌ চৰ্তটো কি দিয়া আছিল? যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 হয়, সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 হয়, অংক দুটা আমি কি ধৰিছিলোঁ? x আৰু y ধৰিছিলোঁ। গতিকে সংখ্যাটোৰ x minus y equal to কিমান হয়? 2 হয়। চোৱা আকৌ দিয়া আছে যে সংখ্যা দুটাৰ পাৰ্থক্য 2, গতিকে হয় x minus y equal to 2 হ'ব, নাইবা y minus x equal to 2 হ'ব। আমি একক স্থানত যদি এবাৰ y ধৰোঁ, একবাৰ যদি x ধৰোঁ, তেতিয়াহ'লে এনেকুৱা হ'ব, হয় x minus y by y equal to 2 হ'ব, নাইবা y minus x equal to 2 হ'ব। গতিকে আমি তিনিটা সমীকৰণ পালোঁ। তো এটাৰ ক্ষেত্ৰত যদি x minus y equal to 2 হয়, তেনে ক্ষেত্ৰত আমি কি কৰিম? তেন্তে 1 আৰু 2ক অপনয়ন পদ্ধতিৰে সমাধান কৰি পাওঁ। এতিয়া আমি কি কৰিছে যে এইটো যদি হয়, তেতিয়াহ'লে তাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ? 1 নম্বৰ যিটো সমীকৰণ আছিল x plus y equal to 6, 1 আৰু এই 2ৰ পৰা অপনয়ন কৰিলে আমি কি পাম? যে x equal to 4 পাম আৰু y equal to 2 পাম। এই ক্ষেত্ৰত আমি সংখ্যাটো পাম, যেতিয়া আমি x equal to 4 আৰু y equal to 2 পাম, তেতিয়াহ'লে সংখ্যাটো কি হ'ব? এককৰ স্থানৰ অংকটো যদি y আৰু দশকৰ স্থানৰ অংকটো যদি 4 হয়, তেতিয়াহ'লে কি হ'ব? 42 হ'ব। অৰ্থাৎ এই ক্ষেত্ৰত আমি পাম 42। তাৰপিছত যদি আকৌ আমি এইটো বিবেচনা কৰোঁ, যদি y minus x equal to 2 বিবেচনা কৰোঁ, তেতিয়া কি হ'ব? 1 নম্বৰ আৰু 3 নম্বৰৰ ক্ষেত্ৰত যদি y minus x equal to 2, তেন্তে 1 আৰু 3 সমাধান কৰি পাওঁ। অপনয়ন কৰিলে সমাধান কি পাম? x equal to 2 পাম আৰু y equal to 4 পাম। তেতিয়া অংক দুটাৰ উল্টা উল্টা হৈ যাব। তো হ'লে আমি কি পাম? যে 42টো আমাৰ কি আহি যাব? 24 আহি যাব। গতিকে এনেকুৱা সংখ্যা দুটা আছে যে 42 আৰু 24, আৰু এই দুটাৰ অংক যোগ কৰিলে কি হয়? 6 হয়, বা এই দুটা সংখ্যা যোগ কৰিলে আমাৰ কি হয়? 66 হয়। আমাৰ প্ৰশ্নটোত আছিল যে সংখ্যা দুটা যোগ কৰিলে 66 হ'ব লাগিব। চোৱা এই দুটা যদি যোগ কৰা, তেতিয়াহ'লে কি হ'ব? 4 2 6, 2 আৰু 4 যোগ কৰিলে 6, অৰ্থাৎ ইয়াত 42 plus 24 equal to 66। আৰু সংখ্যা দুটাৰ পাৰ্থক্য কি হ'ব লাগিব? 2 হ'ব লাগিব, অৰ্থাৎ 4 পৰা 2 গ'লেও 2, আৰু ইফালেও 2 পৰা 4 গ'লে বা 4 পৰা 2 গ'লেও 2 হয়। ঠিক আছে? তো এবাৰ চোৱা
এক্সাৰচাইজ 3.3 according to নিউ বুক নতুন কিতাপ মতে হা তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা দুয়োটা পদ্ধতিৰে সমাধান কৰিব দিছে তো আমি প্ৰতিস্থাপন পদ্ধতি ইয়াৰ আগতে কৰি আহিছো তোমালোকে ট্ৰাই কৰি চাবা মই গোটেইকেইটা অপনয়ন পদ্ধতিৰে সমাধান কৰি গৈ থাকিম ঠিক আছে তো ইয়াতে 6টা অংক আছে তো প্ৰথমটো কি আছে x + y = 5 আৰু 2x - 3y = 4 তো প্ৰথমটো কৰো কি দি আছে যে x + y = 5 আৰু 2x - 3y = 4 তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম আমাৰ প্ৰথম কাম হল x + y = 5 1 বুলি ধৰিলো আনটো কি কৰিলো যে 2x - 3y = 4 এটুক আমি 2 নম্বৰ বুলি ধৰি ললো এতিয়া চোৱা 1 নম্বৰ আৰু 2 নম্বৰত ইয়াৰ পৰা আমি কি কৰিব লাগে যে যিকোনো এটা অশূন্য সংখ্যাৰে পূৰণ কৰিব লাগে যাতে এই সমীকৰণ দুটাৰ যিকোনো এটা চলকৰ মান 1 হয় তো আমি কি কৰিব পাৰো প্ৰথমটোৰ লগত যদি 2 পূৰণ কৰি দিও 1 * 2 কৰি দিও তেতিয়াহলে কি পাম 2x + 2y = কিমান হ'ব 10 হ'ব মানে এটো আমি 3 নম্বৰ দিলো আৰু এতিয়া চোৱা 2 নম্বৰ এটো আছে এবাৰ চোৱা ইয়াতো 2x আছে ইয়াতো 2x আছে গতিকে আমি কি কৰিম এতিয়া 3 ৰ পৰা 2 বিয়োগ কৰি দিম অৰ্থাৎ 3 - 2 কৰিলে আমাৰ কি হ'ব যদি আমি বিয়োগ কৰি দিও এতিয়া 2 কেনসেল হল এটো বিয়োগ কৰাৰ লগে লগে এটো প্লাস হৈ যাব গতিকে 2y আৰু 3y কিমান হ'ব 5y হ'ব আমি লিখি দিম নেকি লিখি দিও কি হ'ব 3 পৰা এটো বিয়োগ তো কিমান হ'ব 2y - 3y তাৰ পিছত ইফালে কি থাকিব ইফালে থাকিব 10 বিয়োগ 4 হয়নে এবাৰ সমাধান কৰা 2y - +3y = 10 পৰা 4 গলে 6 তো ইফালে কি হ'ব 5y = 6 that means y = 6/5 আমি y এর মান পালো 6/5 তো আমি কি পালো y = 6/5 পালো হয়নে এতিয়া আমি কি কৰিম y এর মানটো আমি 1 নং সমীকৰণত বহুৱাই দিম তো তোমালোকে কি লিখিবা যে y এর মান 1 নং সমীকৰণত বহুৱাই পাও মই ডাইৰেক্ট লিখিলো ঠিক আছে এবাৰ কি কৰিম যে 1 implies কৰিলে কি হ'ব y এর মান আমি বহাই দিও তো x প্লাস কিমান আছে 6/5 = 5 হয়নে তো এবাৰ আমি ইয়াৰ পৰা সমাধান কৰো x = 5 - 6/5 মানে ইয়াক সমাধান কৰিলে কি হ'ব লসাগু 5 তো ইয়াতে হ'ব 25 বিয়োগ 6 সমান কিমান হ'ব 19/5 হ'ব অৰ্থাৎ আমি কি পালো যে সমাধান কৰি পালো x = 19/5 পালো আৰু y = কি পালো y = 6/5 পালো এটো হল নিৰ্ণয় সমাধান বুজি পাইছা ক্লিয়াৰ হৈছে নেক্সট 2 নম্বৰটো কৰো ইয়াতে চোৱা 2 নম্বৰত কি দি আছে 3x + 4y 3x + 4y হয়নে 3x + 4y = 10 আমি এটো লিখি লও আগতে কি কৰো যে 3x + 4y = 10 এটো আমি ধৰিলো 1 নম্বৰ ঠিক আছে আৰু কি কৰিলো যে 2x - 2y = 2 এটো ধৰিলাম মই 2 নম্বৰ ঠিক আছে এইবাৰ কি কৰো আমি চাম যে সেকেন্ড স্টেপত কি কৰিব লাগে যে সমীকৰণৰ যিকোনো এটা ভেৰিয়েবলৰ কোএফিচিয়েন্ট আমি কি হ'ব লাগে সমান হ'ব লাগে তো ইয়াৰ ক্ষেত্ৰত আমি চাই আছো যে y এর মান ইয়াতে 4 আছে y এর মান ইয়াতে 2 আছে গতিকে আমি যদি এটুক 2 এৰে পূৰণ কৰি দিও আৰু এটুক 1 এৰে পূৰণ কৰো তেতিয়া হলে কি পাম আমি সমান সমান ভেৰিয়েবল এটা ভেৰিয়েবলৰ সমান কোএফিচিয়েন্ট পাম তো আমি কি কৰো 1 নং সমীকৰণটোক 1 এৰে পূৰণ কৰো তো আমি কি পাম পূৰণ কৰিলে 3x + 4y = 10 এটোৱে পাম তো এটা আমি দিলো 3 নম্বৰ ঠিক আছে এইবাৰ আমি 2 নম্বৰটোত কি কৰো 2 নং সমীকৰণক আমি 2 এৰে পূৰণ কৰো তো 2 নং সমীকৰণক 2 এৰে পূৰণ কৰিলে কি হ'ব 2 এৰে যদি পূৰণ কৰা 2 × 2 = 4x -
4y আৰু সমান সমান 2 দুগুণে 4 হয়নে এইটোক আমি দিলো 4 নম্বৰ এইবাৰ চোৱা এই দুটা সমীকৰণৰ পৰা 3 আৰু 4 নম্বৰ সমীকৰণৰ পৰা কি আছে যে y যেটো ভেৰিয়েবল আছে তাৰ কোএফিচিয়েন্ট সমান হৈ আছে গতিকে আমি কি কৰিব পাৰো নোহা কেনেকৈ কৰিব পাৰো যদি 3 আৰু 4 যোগ কৰি দিও তেতিয়াহলে কি হ'ব নোহা হৈ যাব এবাৰ কি কৰো 3 প্লাস 4 অর্থাৎ 3 নম্বৰ সমীকৰণ আৰু 4 নম্বৰ সমীকৰণ আমি যোগ কৰি পাও যোগ কৰিলে কি হ'ব ইয়াতে 3x 4x গতিকে কি হ'ব 7x হয়নে ইয়াতে যোগ কৰিলে এটো মাইনাস আছে এটো প্লাস আছে ক্যান্সেল হৈ গল 0 হৈ গল এবাৰ সমান সমান ইফালে 10 and 4 কিমান হ'ব 14 হয়নে তো আমি x ইকুৱেল টু কি লিখিব পাৰো 2 বুলি লিখিব পাৰো তো এতিয়া কি কৰিম এই x ৰ মান আমি যিকোনো এটা সমীকৰণত বহাই দিম কত বহাই দিম যিকোনো এটা সমীকৰণত বহাই দিলেই হৈ যাব এক নম্বৰতো বহাব পাৰা নাইবা দুই নম্বৰতো বহাব পাৰা তো আমি কি কৰো যে x ৰ মান আমি এক নংত বহুৱাই পাও তো 1 ইমপ্লাইজ কৰিলে কি হ'ব x ৰ মান 3 into 2 plus 4y equal to 10 হয়নে এবাৰ সমাধান কৰা কি হ'ব 6 plus 4y equal to 10 তো তার মানে কি হ'ব ইয়াতে 4y equal to 10 minus 6 equal to 4 তো 4 ক্যান্সেল হলে তে কি পাম আমি y equal to 1 পাম তো আমি কি পালো যে आंसर আমি পালো কিমান পালো x equal to পালো 2 x equal to পালো 2 আৰু y equal to পালো 1 এটোই হল আমাৰ নিৰ্ণয় সমাধান এবাৰ 3 নম্বৰ চোৱা কি আছে 3x minus 5y minus 4 একো নাই আমার প্রথম কাম আমি করে যাও 3x minus 5y minus 4 equal to 0 এটো ধরিলো আমি এক নম্বর তার পিছত 9x equal to 2y plus 7 মানে এটো আমি আগতে নম্বৰ নিদিও এটো কি অলপ সৰল কৰিলে কি হ'ব 9x minus 2y minus 7 equal to 0 এটা আমি কি কৰিলো 2 নম্বৰ বুলি ধৰিলো এতিয়া চোৱা আমাৰ কি কৰিব লাগে 3x আছে 9x আছে এতিয়া এক নম্বৰটোক আমি কি কৰো 3 ৰে পূৰণ কৰি দিও এক নং সমীকৰণটোক আমি কি কৰো 3 ৰে পূৰণ কৰো 3 ৰে পূৰণ কৰিলে কি হ'ব 3 ৰে পূৰণ কৰিলে 9x minus 15y minus 12 equal to 0 আৰু 2 নম্বৰ সমীকৰণটোক আমি একেৰে পূৰণ কৰি দিম 2 নম্বৰ আমি একেৰে পূৰণ কৰি দিম তো কি হ'ব 9x minus 2y minus 7 equal to 0 এইটো দিয়া 3 নম্বৰ এইটো দিয়া 4 নম্বৰ ঠিক আছে এইবাৰ কি কৰিম 3 আৰু 4 কি কৰিম এটাৰ পৰা আনটো বিয়োগ কৰি দিয়া 3 পৰা 4 বিয়োগ কৰি দিয়া তো 3 minus 4 বিয়োগ কৰিলে কি হ'ব এটা যদি বিয়োগ হৈ যাব ক্যান্সেল যাব তো বিয়োগ মানে যোগ হৈ যাব গতি কি থাকিব -13y থাকিব আৰু ইফালে কি থাকিব এটো যোগ হৈ গল তো 12 পৰা 7 গলে -5 ইকুৱেল টু 0 মানে এবাৰ আমি সমাধান কৰিলে কি হ'ব যে 13y ইকুৱেল টু -5 হ'ব মানে 13y টো আমি ইফালে লৈছো -5 টো ইয়াত থাকিল তো y এর মান কিমান হ'ব ইকুৱেল টু y এর মান y equal to -5/13 হয়নে -5/13 পালো আমি y এর মান এতিয়া y এর মান আমি এক নং সমীকৰণত বহুৱাই পাও তো y এর মান আমি এক নং সমীকৰণত বহুৱাই দিও এক নং সমীকৰণত বহুৱাই দিলে কি হ'ব 1 ইমপ্লাইজ কৰিলে কি হ'ব যে 3 into x 3x minus 5 into y এর মান কিমান আছে -5/13 তার পিছত কি আছে -4 equal to 0 সমাধান কৰা কি হ'ব 3x minus a plus 5 গুণ 25 তলত থাকিল 13 -4 equal to 0 এবাৰ যদি আমি কি কৰো এই গোটেইখিনি মান আমি যদি হিফালে লৈ যাও তেতিয়াহলে কি হ'ব 3x সমান চিহ্নৰ হিফালে নিলে কি হয় চিহ্নবিলাক বদলি যায় গতিকে এইটো আগতে কৰা আমি কি কৰিম 4 -2 প্লাস হৈ গল আৰু +2 মাইনাস হৈ যাব 25
5/13 হৈ যাব তো এবাৰ এইখিনি আমি সমাধান কৰিব লাগে তো এইখিনি সমাধান কৰিলে কি হ'ব সমাধান কৰিলে লসাগু লোৱা কিমান হ'ব 13 4 13 গুণ 52 বিয়োগ 25 তো এইবাৰ 52 পৰা 25 গ'লে কিমান থাকে 12 পৰা 5 গ'লে 7 আৰু 4 পৰা 2 গ'লে 2 ইয়াতে থাকিল 27/13 3x ইকুৱেল টু পালো আমি 27/13 অৰ্থাৎ 3x ইকুৱেল টু আমি কিমান পালো 27/13 পালো এইবাৰ আমাৰ x ৰ মান উলিয়াব লাগে তো আমি x ৰ মান কেনেকৈ উলিয়াম x ৰ মান উলিয়াবলৈ হ'লে 3 টো ইফালে হৰণ হৈ যাব হয়নে অৰ্থাৎ x ইকুৱেল টু কি হ'ব 27/13 ইফালে হৰণ হৈ গ'লে হৰণৰ তলত হৰণ থাকিলে এইটো কি হয় পূৰণ হৈ যায় এবাৰ 3 টো ইয়াতে কাটিলো 9 বাৰ অৰ্থাৎ আমাৰ এনসাৰটো আহিল 9/13 x ৰ মান পালো আমি কিমান 9/13 আৰু y ৰ মান পালো -5/13 ক্লিয়াৰ হৈছে এবাৰ চোৱা 4 নম্বৰটো কি দি আছে x/2 প্লাস 2y/3 ইকুৱেল টু -1 আনটো কি দিয়া আছে x minus y/3 ইকুৱেল টু 3 মানে ইয়াতে আমি আগতে নম্বৰ নিদিও ইয়াতে প্ৰথমতে অলপ সহজ কৰি লওঁ তো সহজ কৰাৰ পদ্ধতিটো চোৱা ইয়াতে যদি আমি নম্বৰ আগতে দিয়ে লোৱা 1 নম্বৰ এটো আমি দিলো 2 নম্বৰ ঠিক আছে এবাৰ আমি কি কৰিম যে 1 into 6 কৰিম 6 কৰিলে কি হ'ব চাবা যদি আমি 1 into 6 কৰো তেতিয়াহলে x/2 into 6 প্লাস ইয়াতো 6 পূৰণ হ'ব গতিকে 2y/3 into 6 ইফালে কি হ'ব -1 into 6 ঠিক আছে তো এবাৰ আমাৰ সমাধান কৰিলে কি হ'ব 2 টো 6 এর মাজত 3 বাৰ 3x প্লাস 2 বাৰ গতিকে 4y ইকুৱেল টু -6 এটো দিয়া 3 নম্বৰ ঠিক আছে এবাৰ 2 নম্বৰটোৰ লগত কি পূৰণ কৰা 2 নম্বৰটোৰ লগত আমি 3 পূৰণ কৰো তো 2 into 3 implies কি হ'ব 3x minus y/3 into 3 equal to 3 সমাধান করা কি হবে 3x 3 ক্যান্সেল মাইনাস y equal to 3 এটো দিয়া 4 নম্বৰ ঠিক আছে এবাৰ চোৱা ইয়াতো 3x আছে ইয়াতো 3x আছে গতিকে আমাৰ পূৰণ কৰিবলগীয়া নাই এতিয়া আমি কি কৰিম 3 আৰু 4 টো কি কৰিম বিয়োগ কৰি দিয়া গতিকে 3x - 3x ক্যান্সেল গল তাৰ পিছত 4y আৰু ইয়াতে -y - টো প্লাস হৈ যাব তো আমাৰ কিমান হ'ব 4y আৰু এটা y 5y আৰু ইফালে কি আছে -6 আৰু ইফালে মাইনাস হলে -3 গতিকে -6 - 3 -9 অর্থাৎ y ইকুয়াল টু আমি কি পালো -9/5 পালো y এর মান পালো আমি -9/5 এতিয়া y এর মান আমি কত বহাম y এর মান যিকোনো একটা সমীকৰণত বহোৱা y এর মান আমি 4 নং সমীকৰণত বহুৱাই পাও তো 4 implies 4 নং সমীকৰণত বহুৱাই দিম কি বহাই দিম y এর মান বহাই দিম তো 3x -9/5 equal to 3 তো এটো করা কইলে কি হবো 3x minus plus 9/5 equal to 3 ইফালে নিয়া তো কি হবো 3x equal to 3 minus 9/5 আছে তো এটো আমি করিলে কি হবো এটো যদি কৰি যাও তেতে হলে 5 15 minus 9 that means কিমান হবো 6/5 হৈ গল মানে এবার যেহেতু 3x equal to 6/5 তো x equal to কি হবো x equal to কি হবো 6/5 তলত হরণ
3 এই 3 টো কি হয় ইয়াৰ লগত পূৰণ হয় গতিকে কি হ'ব 6 5 into 3 তো এই 3 দি ইয়াক দুইবাৰ কাটিলে কি হ'ব 2/5 আমি x ৰ মান পালো 2/5 আৰু y ৰ মান পালো -9/5 ক্লিয়াৰ হৈছে তুমি এবাৰ 6 নম্বৰটো চাও কি আছে x - y = 3 আনটো কি আছে x/3 plus y/2 = 6 মানে এটো ঠিক আছে এটো আমি 1 নম্বৰ ধৰিলো তাৰ পিছত এটো অলপ সমাধান কৰিলো তো সমাধান কৰিলে কি হ'ব এনেকেও কৰিব পাৰা 6 তো 2x + 3y = 6 হয়নে ইয়াত আমি কি কৰিব পাৰো 2x + 3y = 36 এটো আমি 2 নম্বৰ বুলি ধৰি ললো হয়নে এবাৰ কি আছে সোয়া এই 1 নম্বৰটোক যদি আমি 2 এৰে পূৰণ কৰি দেও আৰু 2 নম্বৰটোক 1 এৰে পূৰণ কৰিলো তেতিয়া হলে আমাৰ এটো সহজ হৈ যাব তো 1 * 2 = কি হ'ব 2x - 2y = 6 আৰু ইফালে এটো কি আছিল এটো আমি 3 নম্বৰ দিলো এতিয়া 3 নম্বৰ দিলো আৰু 2 টোক আমি কি কৰো 2 পূৰণ 1 একেৰে পূৰণ কৰো তেতিয়া হলে কি হ'ব 2x + 3y = 36 এটা আমি কি দিলো 4 নম্বৰ দিলো এবাৰ কি করো 3 এর পৰা 4 বিয়োগ কৰি দিও বা 4 এর পৰা 3 বিয়োগ কৰি দিও 4 এর পৰা 3 বিয়োগ কৰি দিও 4 বিয়োগ 3 তো কি হ'ব 2x - এনেকৈ হ'ব 2x - 2x মানে এনেকুৱা তাৰ পিছত প্লাস 3y মাইনাস ইনটু -2y এনেকুৱা হ'ব মানে আৰু এটো কি হ'ব ইকুয়াল টু 36 - 6 যেহেতু আমি 4 এর পৰা 3 বিয়োগ কৰিছো তো এবাৰ কি হল এটো হৈ গল 0 প্লাস ইয়াতে মাইনাস মাইনাসে প্লাস 3y আৰু 2y কি হল 5y আৰু ইফালে কি হল 36 এর পৰা 6 গলে 30 তো আমি y কি পাম y ইকুয়াল টু কি পাম 5 টো হৰণ হলে 6 পাম মানে y এর মান পালো আমি 6 এতিয়া এই y এর মানটো আমি কি কৰো 1 নং সমীকৰণত বহুৱাই পাও এই y এর মানটো আমি 1 নং সমীকৰণত বহুৱাই পাও 1 ইমপ্লাস কৰিলে কি হ'ব x - y = 3 আছিল মানে আমি 1 নং সমীকৰণত বহালে কি পাম যে x y এর মান হল 6 তো -6 = 3 তো আমি কি পাম x = 3 + 6 = 9 অর্থাৎ x = 9 পালো x = পালো 9 আৰু y = পালো আমি 6 ক্লিয়াৰ হৈছে তো অপোনেন্ট পদ্ধতিৰে আমি এনেকৈ কৰিলো তোমালোকে প্ৰতিস্থাপন পদ্ধতিবোৰ কৰি চাবা তো মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগে তেতিয়াহলে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে ধন্যবাদ